অধিকাংশ ছবিগৃহতে উপলব্ধ হৈছে, আটাইবোৰত নহ'লেও। আৰু যিহেতু চিনেমাখন এতিয়া অলৰেডি উপলব্ধ হৈছে, আৰু গতিকে ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে আহিব লাগে, চিনেমাখন চাব লাগে। আৰু অলৰেডি দেখিছোঁ গুৱাহাটী বা মঙলদৈ, টংলা তেনেকৈ ধৰি আপাৰ আচামৰ যোৰহাট তেনেকৈ বহুত জেগাত ৰাইজৰ ভিৰ যথেষ্ট দেখিছোঁ। সেইকাৰণে ৰাইজক ধন্যবাদো জনাইছোঁ। ৰাইজে ফেচবুকতো যথেষ্টখিনি লিখিছে, চিনেমাখনক প্ৰেইজ কৰিছে। এতিয়ালৈকে খুব বেছি পজিটিভ ৰিভিউ এটা পাইছোঁ। আৰু য'ত চিনেমাখন চলিছে, য'ত ফুটফল হৈছে, তাত যথেষ্ট ভাল ফুটফল হৈছে। চিনেমাখনৰ দিনত 11-12টাকৈ শ্ব' হাউচফুল যোৱা দেখিছোঁ। প্ৰথম দিনা 11টা, ছেকেণ্ড দিনা 6টা নে 7টা, আৰু ইভেন উইকডেজ চলাৰ পিছতো মঙলবাৰে 3টাকৈ শ্ব' হাউচফুল যোৱা দেখিছোঁ। গতিকে এইটোক লৈ আমি যথেষ্ট আশাবাদী, আৰু ৰাইজকো আহ্বান জনাইছোঁ চিনেমাখন আহি চাব লাগে। আৰু য'ত অকণমান আপোনালোকে টাইমিঙৰ খেলি মেলি পাই আছে, আপোনালোকক জনাওঁ যে উইকডেজৰ মাজত চিনেমাখন ৰিলিজ কৰাৰ কাৰণে অকণমান অসুবিধাৰ সৃষ্টি হৈছিলে, কিন্তু এই সমস্যাটো আৰু আগলৈকে নাথাকিব। আপোনালোকে শুক্ৰবাৰৰ পৰা এই চিনেমাখন আৰু বেছি সুস্থিৰভাৱে চাবলৈ পাব। কিন্তু এইকেইদিনতো চিনেমাখন চলি আছে, এইকেইদিনৰ ভিতৰতে আপোনালোকে যদি চাই চিনেমাখন আগতীয়াকৈ উপভোগ কৰিব পাৰিব। মোক বহুতে ফোন কৰি আছে। আমাৰ এই প্ৰেছ মিটৰ উদ্দেশ্য মেইন হৈছে কি, ফোন কৰি সুধি আছে যে চিনেমা চলি আছে নে নাই। তো ডাইৰেক্টৰ ছাৰে অলৰেডি ক'লে যে এইটো সপ্তাহত অলপ খেলি মেলি হৈ আছে, সেইকাৰণে আমি চৰি আপোনালোকৰ ওচৰত। কিন্তু এই খেলি মেলিৰ মাজতে আমাৰ হল হাউচফুল হৈ আছে, আৰু আপোনালোকে ফেচবুকত লিখি আছে, আমাক প্ৰশংসা কৰি আছে। কিন্তু মোৰ যিসকল বন্ধু বান্ধৱ ফোন কৰিছে, সেইসকলক কৈ দিছোঁ চিনেমা চলি আছে, চিনেমা হলত আছে, আৰু এক সপ্তাহ আছে। হা, এইটোৱেইতো কথা। আৰু বাকী কথাটো আপোনালোকে চলাই আছে, আপোনালোকে জানে। আৰু কিমান সপ্তাহ চলাব আপোনালোকে? এসপ্তাহ নহয়, আপোনালোকে যদি মৰম দিয়া চিনেমাখন আমি ৰাখি দিম। আমি ৰাখি দিম, চিনেমাখন ৰাখি দিম। মৰমৰ কাৰণে ধন্যবাদ। আৰু কি আচলতে কথা কি, চিনেমাখনৰ নামটো হৈছে কেছটো নগেন। আমাৰ চিনেমাখনত কেছটো হৈয়ে আছে, আৰু সাংঘাতিক ঘাত প্ৰতিঘাতৰ মাজেৰে আমাৰ সকলো যুঁজাৰু শিল্পী কলাকৰ্মীয়ে যুঁজি আছে। আমি কোনোপধ্যে হাৰি নাযাওঁ, হাম কিছি চে কাম নাহি হে। আমি এতিয়া চবেই নগেন হৈ আছোঁ। গতিকে মই চিনেমা চাওঁতে মই কৈছোঁ, মই নিজৰ চিনেমাখন চাইতো ভাল পামেই, কিন্তু মই দৰ্শকৰ ৰিয়েকশ্যন চাইছোঁ। প্ৰত্যেকজন দৰ্শকৰ ৰিয়েকশ্যন ইমান স্বতঃস্ফূৰ্ত হৈছে, ইমান ধুনীয়া পাইছে, সেইটোৱে আমাৰ কাৰণে এটা ডাঙৰ পুৰস্কাৰ, ডাঙৰ ফলাফল। গতিকে এই ফলাফলবিলাক ৰাইজৰ ওচৰত ছপাই নিয়াটো আপোনালোকৰ দায়িত্ব। গতিকে কেছটো নগেনক আপোনালোকে লৈ যাওক। অকল কেছটো নগেনেই নহয়, অনাগত সময়ত মুক্তি পাবলগীয়া অসমীয়া চলচ্চিত্ৰই অসমৰ ভাৰতবৰ্ষৰ চলচ্চিত্ৰ জগতত এজোপা বটবৃক্ষ হৈ ৰওক অসমীয়া চলচ্চিত্ৰ, তাকেই মই কামনা কৰিছোঁ। অসমীয়া চিনেমাত নতুন ভিলেন এজন পাব আপোনালোকে। বাবলু দা, শংকৰপ্ৰজিত হাজৰিকা, চবেই লিখি আছে। আমি শংকৰপ্ৰজিতক এবাৰ ক'বলৈ দিওঁ, কাৰণ ভ্ৰাম্যমাণ থিয়েটাৰ আৰু ছবিৰ মাজত আমাৰ আচলতে আজি উদ্দেশ্যটো যিটো ধুনীয়াকৈ ক'লে, অতুলদাই ধুনীয়াকৈ ক'লে, আমাৰ ধনজিতেও ধুনীয়াকৈ ক'লে। আমাৰ আচল উদ্দেশ্যটো হ'ল যে শুকুৰবাৰে ৰিলিজ হোৱাখন আমি দেওবাৰে আহিবলগীয়া হ'ল আমাৰ দেশৰ পৰিস্থিতিৰ বাবে। চ' এতিয়া যিহেতু সকলোখিনি নৰ্মেল হৈছে, আৰু মই নিজে সদায় এটা কথা বিশ্বাস কৰোঁ, ই কষ্টৰে বনাইছে, আৰু এখন চিনেমাৰ বিষয়বস্তু বা চিনেমাখন যদি ভাল পায়, এইটো অবভিয়াছলি মানুহৰ মুখে মুখে বাগৰি ইয়াৰ ফলাফলটো ওলাই যায়। ওলাই পেলাই মানুহ আহে, সেইখিনি মানুহক কোনেও ৰখাব নোৱাৰে, আহিবই মানুহ। আৰু যদি কেনেবাকৈ কণ্টেণ্ট বেয়া পায়, তেতিয়া আপুনি পুলিচ মিলিটাৰী লগায়ো মানুহ কেতিয়াও চিনেমা হললৈ আনিব নোৱাৰে। কথাটো এইটো এটা ইউনিভাৰ্চেল ট্ৰুথ, এইটো চিৰসত্য। চ' এতিয়া যোনখিনি ৰিজাল্ট আমাৰ, যিহেতু আমাৰ নৰ্মেলাইজ হোৱাই নাই, শুকুৰবাৰৰ পৰা আমি ভাবিছোঁ আকৌ নৰ্মেল যেনেকৈ মানে ৰিলিজ হয় শ্ব' টাইমিং, কাৰণ আজি আমাৰ PVRতে ইনফেক্ট 3 দিনত, লাষ্ট 3 দিনত 3টা বেলেগ বেলেগ টাইমত শ্ব' হৈছে। চ' মই যদি কালি 7:30 শ্ব'টো চাই পেলাই আজি কৈছোঁ তই চাবি 7:30, আজি আকৌ 6টা 20ত আছে, সি গৈ নাপায়গৈ, তেনেকুৱাও হৈছে কিছুমান কথা। চ' কথাটো সেইটো। আৰু ই যোনটো কথা ক'লে যে মানুহ ভাল পাইছে আৰু ক্ৰমান্বয়ে আমাৰ চেলটো বাঢ়িছে, চ' মানুহে ভাল পাব বুলি আশা কৰিলোঁ। আৰু ধন্যবাদ জনাইছোঁ এতিয়ালৈকে যোনখিনি মানে মৰম পাইছোঁ ৰাইজৰ পৰা, সেইখিনিৰ কাৰণে সদায় আৰু চিৰকৃতজ্ঞ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।